ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। উন্নয়নৰ স্বাৰ্থত দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ নৰ্থ ইষ্ট অসমত যিদৰে যোৱা 11 বছৰে মৰম কৰিছে, লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত বিজেপি নেতৃত্বাধীন চৰকাৰখনে যিদৰে গ্ৰাম্য ৰাইজৰ সেৱা দিছে, তাৰ ফল এই অঞ্চলত আমি পাবলৈ সক্ষম হৈছোঁ। ভাল ফলাফল 4খন জিলা পৰিষদে আমাৰ বিপুল ভোটত আমাৰ প্ৰাৰ্থীসকল নিৰ্বাচিত হৈছে। তাৰ বাবে মই সমগ্ৰ ৰঙিয়াবাসীক ধন্যবাদ জনাইছোঁ। আৰু কোনো হাল্লা চিল্লা নোহোৱাকৈ খুব ভালদৰে সৰু সুৰা দুটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে খুব ভালদৰে গৈছে। এয়া হৈছে গণতন্ত্ৰৰ পৰিচয়, এয়া হৈছে গণতন্ত্ৰ। জনতাই তেওঁলোকৰ নিৰ্বাচিত অৰ্থাৎ তেওঁলোকে মনে ভাল পোৱা পচন্দৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচিত কৰিছে। ডিপ্টেশ্বৰ গাঁও পঞ্চায়তত তেওঁলোকে ধৰ্ণা দিছে। তেওঁলোকে কৈছে যে আপুনি ৰাজনৈতিক শক্তি ব্যৱহাৰ কৰি তেওঁলোকে 403টা ভোটত জয় হৈছিল। তাৰপিছত ৰিকাউণ্টিং দিছে, কিন্তু তেওঁলোকে মানি ৰিকাউণ্টিংটো মই নিদিওঁ। ৰিকাউণ্টিং প্ৰাৰ্থীয়ে দিব। ৰিকাউণ্টিং অফিচাৰ যদি এলাও কৰে হ'ব, নকৰিলে নহ'ব। ইয়াত ভৱেশ কলিতাৰ কথা নাই। মই সকলোকে শুভেচ্ছা দিছোঁ, হাৰাই জিতাই হাৰাবিলাকো শুভেচ্ছা দিছোঁ। এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিলে শক্তিটো দেখা পালোঁ কাৰ কিমান আছে। সামগ্ৰিকভাৱে আমি যোৱা লোকসভাত 1 লাখ ভোট পাইছিলোঁ, এইবেলি আমাৰ বৃদ্ধিয়ে হ'ল। তো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি হৈছে, মৰম বৃদ্ধি হৈছে, আৰু আমিও সেই নিমিত্তে ক্ষমা দিওঁ। সংখ্যালঘু ৰাইজৰ মাজত কেনেধৰণে পাইছে? যথেষ্ট ভাল ফলাফল। এই ইয়াতে য'ত আছোঁ ইয়াতে আমি 1200 ভোট পাইছোঁ। তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে আমাৰ ডিপ্টেশ্বৰী জিপি, যিখন বৰদল জিপি বুলি কয়, য'ত আমি আগতে 1800 ভোট পাওঁ, 1700 ভোট পাওঁ। ঠিক তেনেদৰে আমাৰ বৰ্তমানৰ হেৰি বুলি কয় বুঢ়া গোঁসাই, আগৰ সেইখন আমাৰ আৰিমত্ত জিপি আছে, তাত আমি আগতে 1300 ভোট পাওঁ। এইবেলি আমি 2500লৈ যাবলৈ সক্ষম হৈছোঁ, অৰ্থাৎ 700 আৰু 500 1200 ভোট ইনক্ৰিজ হৈছে। আটাইতকৈ ভাল কথা শুনক, সংখ্যালঘু অধ্যুষিত চৈতখত্ৰনাথটো প্ৰায় 85% সংখ্যালঘু। তাত আমাৰ যিজন প্ৰাৰ্থী শহীদুল ইছলাম ডাঙৰীয়া বিপুল ভোটত সেই সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে, আৰু 9টাকৈ আমাৰ গাঁও সভা আমাৰে সমৰ্থিত বুলি কৈ তেওঁলোকে জিকি আনিছে। তো ইয়াত পৰা কি আঞ্চলিক পঞ্চায়ত যিকেইটা স্থান আপোনালোকে হাৰিল, সেইকেইটা স্থান কিয় হৰা বুলি ভাবে? আপোনালোকে প্ৰাৰ্থী নিক্ষেপ কৰিছিল, তাত বিভিন্ন ধৰণৰ ইকুৱেশ্যন আছিলে। দুটা প্ৰাৰ্থীত আমাৰ দুৰ্বল আছিলে, তো আমি মানিব লাগিব। আমাৰ কাৰ্যকৰ্তা নেতৃবৃন্দই যথেষ্ট আমি আত্মস্থায়ী কৰিছিলোঁ, জনতাই তেওঁলোক একচেপ্ট নকৰিলে আমি কি কৰিম। 26 নিৰ্বাচনৰ কিবা প্ৰভাৱ বুলি ভাবে? খুব ভাল ফলাফল হ'ব। ইয়ে কয় যে বিৰোধী মেচাগাৰ হৈ গ'ল। 4খন জিলা পৰিষদ 4খনে জিতিছোঁ, যদি এখনো যদি আমি হাৰি গ'লো হয়, তেতিয়া আমাৰ কিবা থাকিল হয়, বোলে হয় আমাৰ ক'ৰবাত অসুবিধা আছে। মইতো ভাবিলোঁ আগতকৈ তেওঁলোকৰ ভোট কমি গ'ল, আৰু আগতকৈ আমাৰ ভোট বৃদ্ধি হৈছে। জনতাৰ আমি বেছি সন্মান পাইছোঁ, মৰম পাইছোঁ, আশীৰ্বাদ পাইছোঁ।